Hello, namaskar, welcome to my channel, Mr. Akhter. আৰু আজি আমি আহিছোঁ হায়দৰাবাদৰ D-Mart। আমাৰ ওচৰতে থকা এখন D-Mart চাওক আপোনালোকে। আৰু বলক আমি ভিতৰত গৈ দেখাম D-Martত কি কি পায়। আৰু বৰ্তমানলৈ হায়দৰাবাদত 13টা D-Martৰ ব্ৰাঞ্চ আছে। আৰু D-Martৰ ফুল ফৰ্ম হ'ল দামানি মাৰ্ট। আৰু ইয়াতে আমি আহিছোঁ আৰু কি কি সামগ্ৰী পায় চাওক আপোনালোকে। এয়া হৈছে বিস্কুটৰ পাৰ্ট, অল এভৰিথিং বিস্কুট পাব আপোনালোকে। তাৰোপৰি আৰু কি কি পায় চাই থাকক। আৰু এইফালে এয়া হৈছে ৰুটিৰ পেকেট। আপুনি ৰুটি পেকেট পাব, পুৰিৰ পেকেট পাব, পৰঠাৰ পেকেট পাব, চব পেকেটিং হয় ইয়াত। চাওক আৰু এটা কথা, ইয়াত মাৰ্কেটত যিটো ৰেট, মাৰ্কেটৰ ৰেটটোতকৈ ইয়াত অলপ হ'লেও কিবা এটা কম থাকে। সকলো বস্তুতেই মাৰ্কেটতকৈ আপুনি কমত পাব। আৰু এইফালে চাওক, এয়া বাটাৰ, গাখীৰ, দৈ চব পেকেটিং এয়া চব আপোনালোকে চিনিয়ে পায়। পনীৰ আছে ইয়াত, সকলো বস্তু পোৱা যায় ইয়াত। যিমান আপোনালোকৰ পাকঘৰৰ সামগ্ৰী লাগে, গ্ৰচাৰী লাগে, আপোনাক সকলো পাব ইয়াত। আৰু ইয়াত আহিলেই হ'ল আৰু বজাৰ কৰি লৈ যাওক আৰু চাই থাকক। আৰু এয়া হৈছে আটা, বিভিন্ন ধৰণৰ আটাৰ পেকেট লাগে যদি লৈ যাওক আপোনালোকক। আৰু মই ল'লোঁ এয়া ৰুটিৰ পেকেট ল'লোঁ। আৰু কি লওঁ চাওঁ, তো বলক চাই থাকক। এয়া হৈছে চাউলৰ বস্তা, বিভিন্ন ধৰণৰ আপোনালোকে চাউল পাব। তো এখন মানে ঘৰত যিমান যি বস্তু লাগে সামগ্ৰী, চাউলৰ পৰা আদি কৰি সকলো বস্তু আপোনালোকে পাই যাব।
ব'লক আমি এতিয়া কাপোৰৰ ওচৰলৈ যাওঁ আৰু ইয়াত বিভিন্ন ফেঞ্চি টাইপ কাপোৰ পোৱা যায় আপোনালোকে ৰাফ ইউজৰ কাৰণে ব্যৱহাৰ কৰিব পৰা কাপোৰ ইয়াত পোৱা যায় তো আহক যদি ল'ব বিচাৰে লওক আৰু দামো বেছি নহয় ল'ব পাৰে আৰু এয়া মই দেখাই আছোঁ কাপোৰৰ কৰ্ণাৰটো যদি ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক যদি ছাবস্ক্ৰাইব কৰা নাই আৰু শ্বেয়াৰ কৰক আৰু এয়া চাওক পাকঘৰৰ সামগ্ৰী বাচন বৰ্তনৰ সকলো বস্তু আপোনালোকে পাব ভাল ভাল বস্তু আছে ইয়াত সঁচাকৈ চাওক সেয়া সঁচাকৈ ভাল ভাল বস্তু আছে তো সকলো বস্তু ইয়াত পাব আহক আপোনালোকে লওক আৰু চাওক ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ধন্যবাদ আজিলৈ বাই বাই